মৰিতুস্মিন শৰ্মা খেতি কৰাক লৈ এটা চৰ অঞ্চলত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে একাংশ অসমীয়াৰ লোকে তাত খেতি কৰিছিল আৰু সেই খেতি কৰাৰ বাবেই প্ৰচণ্ড মাৰপিটৰ সূত্ৰপাত হৈছে চান্দাচৰত মুকালমুৱাৰ চান্দাচৰত কুৰুক্ষেত্ৰ হৈছে আৰু কুৰুক্ষেত্ৰৰ দৃশ্য কেমেৰাত বন্দী হৈছে পৰেশ হালৈ পৰিয়ালে চৰ অঞ্চলত খেতি কৰাক লৈ প্ৰচণ্ড মাৰপিট হৈছে বাহ লাঠি আৰু টোকনেৰে আক্ৰমণ কৰা হৈছে অসমীয়া পৰিয়ালৰ ওপৰত এই দলবদ্ধ আক্ৰমণত আহত হৈছে পুতুল হালৈ বসন্ত হালৈ পৰেশ হালৈ আৰু চন্দন পাঠক পৰিস্থিতি যাতে বেয়াৰ ফাললৈ নাযায় তৎক্ষণাত উপস্থিত হৈছে আৰক্ষীয়ে 10জন লোকক এই মুহূৰ্তত আটকো কৰিছে এই ঘটনাক লৈ উত্তপ্ত হৈ আছে এই মুহূৰ্তত মুকালমুৱা আৰু মুকালমুৱাৰ চান্দাচৰৰ সংঘটিত কুৰুক্ষেত্ৰৰ আমি এটা বিশেষ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো এইদৰে কুৰুক্ষেত্ৰৰ সৃষ্টি হৈছিল চান্দাচৰত হাতে হাতে লাঠি জুং লৈ এটা ফৈদে আন এটা ফৈদৰ ওপৰত জঁপিয়াই পৰিছে আৰু সেই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাই আছো এইদৰে চৰত আক্ৰমণ সংঘটিত হৈছে এই দৃশ্য অতি ভয়ানক সম্পূৰ্ণ দৃশ্য আমি আপোনালোকক দেখুওৱা নাই অতি ভয়ংকৰ এই দৃশ্য আৰু এই মুহূৰ্তত আৰক্ষী উপস্থিত হৈছে আৰু কি কাৰণে এই ঘটনা সংঘটিত হ'ল মন্তব্য আছে সেই মন্তব্য আমি দেখুৱাবলৈ চেষ্টা কৰিম আৰক্ষী উপস্থিত হৈছে ইতিমধ্যে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে এটা বৃহৎ আৰক্ষী দল গৈ সেই চৰ অঞ্চলত উপস্থিত হৈছে আৰু কেনেদৰে আক্ৰমণ সংঘটিত হৈছিল সমস্ত কথা এজন ভুক্তভোগীয়ে বৰ্ণনা কৰিছে আৰু এইদৰে আক্ৰমণ সংঘটিত হৈছে আহত হৈছে ইয়াত কেইবাজনো লোক আহত হৈছে চৰত খেতি আছে মই ৰাজহুৱা মাটি তাৰপিছত আমাৰ এই শেল্টাৰ পোৱা বুলি কয় নেকি গভৰ্ণমেণ্টে 5 বিঘা কৰি মাটি দিছিল মানে তো সেই মাটিত আমাৰ বহুত প্ৰায় 52 ঘৰ মানুহৰ মাটি আছে তো সেই মাটিত আমাৰ খেতি কৰে প্ৰতি বছৰে খেতি কৰে আমাৰ তো খেতি কৰাৰ এইবাৰ কি হ'ল তাতে এটা গড়া আছে তো গড়াৰ তলতো আমাৰ মাটি আছে তো গড়াৰ ওপৰত মানে হেৰি দিছে আপোনাৰ বেহাৰ যিটো সৰিয়হ বুলি কয় সৰিয়হটোৰ খেতি কৰিছে আৰু গড়াৰ তলত তাতে মাহ দিছে তো মাহ দিওঁতে এতিয়া মাহ তুলিব পৰা হৈছে তো আজি আমাৰ এই ওচৰত মানুহ এঘৰৰ ভোজ আছিলে তো আমি গোটেই মানুহবিলাক তাতে ভোজতে আছিলোঁ দুপৰীয়া ভাত চাত খাব লৈছে মানুহবিলাক তাতে আহিছে মোৰ দেউতাই তাতে খেতি চাব গৈছিলে তো খেতি চাব যায় যে আমাৰ যিখিনি মাহ সেই গড়াৰ তলৰ মাহখিনি তো সেইটো তেওঁলোকে বঙালীবিলাকে তুলি আছে মানে তুলি থাকোঁতে দেউতাই গৈ পেলাই সিহঁতক মানা কৰিলে এইটোতো আমাৰ মা কিয় তোমালোকে তুলি আছা তাৰপিছত সেনেকৈ কিবা কথা কাটি হ'ল নেকি সিহঁত বহুত মানুহ আছে প্ৰায় 60-70জন মান বোলে মানুহ আছে তো সিহঁতে দেউতাক মাৰিছে দেউতাই কোৱা মতে 3জনে বোলে কোনোবাই ঘুচাইছে কোনোবাই কিবা কৰিছে এনেকৈ মাৰিছে দেউতাক তো মাৰোঁতে দেউতা কি কৰিব এই 60-70জনৰ লগত দেউতা গুচি আহিলে গুচি আহি পেলাই আমি তাতে আছিলোঁ ভোজত সোমাই পেলাই ক'লে বোলে এনেকৈ মোক তাতে মানুহে মাৰিছে আমাৰ মাবিলাক উঠাই লৈ যাই আছে তাৰপিছত দেউতাই ক'লে তাৰপিছত আমি তাৰ পৰা গ'লোঁ এনেকৈ যাওঁ যে আমিও ধৰক 15জন মান ল'ৰা গৈছিলোঁ ইয়াৰ পৰা 15-20জন মান হ'ব গ'লোঁ আমি যাওঁ যে মানে সিহঁতে অলৰেডি তাতে টাকন চাকন লৈ চব ৰখি আছে তাৰপিছত যে আমি সুধিলোঁ যে কোনে মাৰিছা দেউতাক কি কথা এইখিনি সোধোতে মানে আহি পেলাই মাৰিয়ে দিলে আমাক অকল আমি 2জন নহয় আমাৰ প্ৰায় ধৰক 8-10জনক বৰ বেয়া কৰি মাৰিছে আৰু এইটো ধৰক 4-5 নম্বৰ মান ঘটনা হ'ব ইয়াৰ আগতো মাৰিছে এজন অৰ্জুন পাঠক তেওঁক যোৱা বছৰ মাথাত এইখিনি মাহটো লাগ লৈ সেইবাৰত মাথাত মাৰি পেলাই এই মাথাখিনি ফাটাই দিছে আৰু এইদৰে আক্ৰমণৰ ঘটনা সংঘটিত হৈছে চৰ অঞ্চলত এখন কুৰুক্ষেত্ৰৰ সৃষ্টি হৈছে চৰ অঞ্চলত কুৰুক্ষেত্ৰৰ সৃষ্টি হৈছে মুকালমুৱা চান্দাচৰত কুৰুক্ষেত্ৰৰ সৃষ্টি হৈছে